আগিয়াত এপাৰ্ট কৃষি সঁজুলি ভাড়া দিয়া কেন্দ্ৰ শুভ উদ্বোধন। গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত কিশোৰদেৱী গাঁৱত ৰত্নপীঠ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে এপাৰ্টৰ জৰিয়তে কৃষি সঁজুলি ভাড়া দিয়া কেন্দ্ৰ আজি শুভ উদ্বোধন হয়। উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা কৃষি বিষয়া প্ৰসন্ন বৰাদেৱে। আজি সভাত এপাৰ্ট বিষয়ববীয়াৰ লগতে জিলাখনৰ ভালেকেইখন ধান খেতি বিশেষজ্ঞ আৰু খেতিয়ক ৰাইজ উপস্থিত থাকে। সভাত খেতিয়কসকলৰ উপকৃত কৰাৰ লগতে সময়ৰ লগত খাপ খুৱাই অৰ্থ আৰু সময়ৰ ক্ষেত্ৰত প্ৰাধান্যতা দিবলৈ এই প্ৰয়াস অসম চৰকাৰে ৰাইজৰ বাবে কৰা বুলি সভাত উপস্থিত বিভিন্ন বিষয়ববীয়া ভাষণ প্ৰসংগত জানিব পৰা গৈছে। আনহাতে আজিৰ সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত পল্লৱ জ্যোতি নাথ, সমাজকৰ্মী সুচিত্ৰা নাথ আৰু কাহিকুচি উদ্যান শস্যৰ মুখ্য বিজ্ঞানী শৰৎ শইকীয়া উপস্থিত থাকে। এই এপাৰ্টৰ সাহায্যত বিত্তীয় সাহায্যত আৰু কাহিকুচিত অৱস্থিত আমাৰ যিটো উদ্যান শস্য গৱেষণা কেন্দ্ৰ সৌজন্যত আমাৰ জিলাখনৰ কাৰণে এটা যিটো ৰত্নপীঠ এইটো FPO যিহেতু তেওঁলোকে নিৰ্বাচিত হ'ল আৰু এই ৰত্নপীঠ FPOটোৱে আমাৰ জিলাখনৰ কাৰণে এইটো যিটো কাষ্টম হায়াৰিং চেণ্টাৰ অৰ্থাৎ কৃষি সা সঁজুলি ভাড়ালৈ দিয়া কেন্দ্ৰ হিচাপে আমাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা ৰাখিছোঁ এই কেন্দ্ৰটোৰ জৰিয়তে আমাৰ কৃষক ৰাইজসকল বিশেষভাৱে উপকৃত হ'ব। আমাৰ আগিয়া অঞ্চলই নহয়, আমাৰ জিলাখনৰ যিটো চাহিদা বিভিন্ন অঞ্চলত ধান ৰোপণৰ পৰা আৰম্ভ কৰি মৰণা মৰা বা অন্যান্য কাৰ্যবিলাকৰ কাৰণে কৃষি কাৰ্যৰ কাৰণে যিখিনি যান্ত্ৰিকীকৰণৰ দৰকাৰ হয় সেইখিনি পূৰণ কৰিব পাৰিব। আমি পথ দেখিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে কৃষি উৎপাদন বৃদ্ধিৰ কাৰণে আমাৰ কেইটামান বস্তু অতিশয় আৱশ্যকীয়। এটা হৈছে আমাৰ উন্নত জাত বীজ আৰু লগতে সাৰ যোগান, সাৰ আৰু লগতে জলসিঞ্চন আৰু কৃষি যান্ত্ৰিকীকৰণ। সাধাৰণতে অসমত দেখা গৈছে যে অন্যান্য ভাৰতৰ বিভিন্ন ৰাজ্যৰ তুলনাত অসমৰ কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ আৰু এইটোৱে আমাৰ কৃষি উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অন্তৰালৰ সৃষ্টি কৰিছে। বিভিন্ন কাৰ্যত যিখিনি লেবাৰৰ এটা সমস্যা ডাঙৰ এই আমাৰ কৃষিটো হোৱাৰ লগে লগে আমাৰ লেবাৰৰ বহুত সমস্যা আহি পৰিছে। সেইকাৰণে আমি যাতে কম সময়ৰ ভিতৰতে উন্নত পদ্ধতিৰ যন্ত্ৰ পাতিৰ জৰিয়তে যাতে আমি কম খৰচত আমি খেতিৰ কামখিনি আমি কৰিব পৰা যায়, সেইকাৰণে আমাৰ এপাৰ্টৰ ফালৰ পৰা আজি যিটো অনুষ্ঠানৰ জৰিয়তে ভাড়া দিয়া ব্যৱস্থা আজি এইখন অনুষ্ঠানৰ জৰিয়তে যিটো ব্যৱস্থা কৰা হৈছে। নহয় চাওক, এয়া আৰম্ভণি। আমাৰ গোৱালপাৰা জিলাত প্ৰথমবাৰৰ কাৰণে এইটো আমি এটা ৰাইজে যাতে দেখে বস্তুটো আৰু এনেকুৱা ধৰণৰ ছিষ্টেম আমি আৰু বঢ়াম, কাৰণ এইটো এপাৰ্টৰ থ্ৰুৱেদি দিয়া হৈছে। তাৰ বাহিৰেও আমি বিভিন্ন আঁচনি আছে, আমাৰ NFSM আছে, BGRA আঁচনি আছে, তাৰ থ্ৰুৱেদিও আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইতিমধ্যে আমি পাৱাৰ স্প্ৰেয়াৰ বা অন্যান্য উইডাৰ আমাৰ বিভিন্ন আঁচনিৰ জৰিয়তে দিছোঁ, ৰেহাই মূল্যত দিয়া হৈছে। গতিকে আমি ভাবিছোঁ অলপ দিনৰ ভিতৰতে আমাৰ কৃষক ৰাইজে বিভিন্ন অঞ্চলৰ কৃষক ৰাইজে এই সুবিধাখিনি পাব। আমাৰ কৃষিভিত্তিক যিবিলাক NGO আছে, আমি পৰ্যায়ক্ৰমে আমি বিভিন্ন NGOবিলাকৰ লগত আমি যোগাযোগ কৰি তেওঁলোকৰ যিটো আৱশ্যক বস্তু মেকানাইজেশ্যনৰ কাৰণে সেইখিনি আমি দিয়াৰ ব্যৱস্থা কৰিম। অকল ধান শস্যৰ কাৰণেই নহয়, আমি বিভিন্ন উদ্যান শস্যৰ কাৰণেও যিখিনি ব্যৱস্থা দৰকাৰ হয় তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা এটা কৰিবলৈ আমি যত্নপৰ হৈ আছোঁ। যে এটা আপুনি চাব, কিছুমান বস্তু আজি ধৰক আজি 10 বছৰ যদি আজি এগ্ৰিকালচাৰৰ যিখিনি সমস্যা আপুনি কোৱাৰ নিচিনাকৈ পোক পৰুৱাই হওক, বেমাৰ আজাৰ হওক, যোৱা 10 বছৰ যদি এটা আপুনি সমীক্ষা মানে আপুনি যদি এটা ধৰক আলোকপাত কৰে, তো আপুনি দেখিব যে নিৰ্দিষ্ট কেইটামান পোক বা নিৰ্দিষ্ট কেইটামান বেমাৰহে প্ৰায় হৈ থাকে। যে প্ৰত্যেক বছৰে বেলেগ বেলেগ ধৰণৰ শত্ৰু আহিছে এনেকুৱা ধৰণৰ নহয়, নিৰ্দিষ্ট কিছুমান বস্তু আহি আছে, নহয় জানো? ধৰক কেতিয়াবা ধৰক আপোনাৰ কেছৱৰ্ম বুলি কোৱা হয়, আৰ্মি ৱৰ্ম বুলি কোৱা হয়, কেতিয়াবা আপোনাৰ ধৰক হিস্পা আহিলে, চবকা বেমাৰ, বগা পৰা বেমাৰ যিটো কথা কৈছে। তো এইটোত কি হৈছে, আমাৰ এটা ছিষ্টেম এটা আছে, সেইটো কণ্টিনজেঞ্চি প্লেন বুলি কোৱা হয়। সেইটো আগ ধৰি
মানে আগধৰি আপুনি ধৰক কিবা এটা মহামাৰী হ'ব বুলি যেনেকৈ আগধৰি আপুনি নিজকে সাজু কৰিব পাৰে, ঠিক তেনেকৈ একেটা কথাই আকৌ গাঁও সভালৈ কথাটো আহিব। আটাইখিনি ডিপাৰ্টমেণ্টক একাউণ্টতে লৈ যে আমাৰ এইখিনি সময়তে শালি ধানত এনেকুৱা ধৰণৰ অৱস্থাত এনেকুৱা ধৰণৰ পোক পৰুৱা আহিব পাৰে বা এনেকুৱা ধৰণৰ বেমাৰ আজাৰ আহিব পাৰে। তো এইটো কাৰণে আগধৰি কেনেকৈ আমি সাজু হ'ম। ইয়াতে মানে ধৰক বতৰৰ আগলি বতৰা বা কেনেকুৱা বতৰত কেনেকুৱা ধৰণৰ পোক, কেনেকুৱা বতৰত কেনেকুৱা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, এই বতৰ বিজ্ঞান কেন্দ্ৰসমূহেও তেনেকুৱা ধৰণৰ আগজাননী দিয়াৰ ব্যৱস্থাটো আছে, যিটো আমাৰ ডিজিজ ফ'ৰকাষ্ট কৰা বুলি কওঁ। এতিয়া গোটেই বস্তুখিনি আমাৰ আছে। এতিয়া নামনি ব্ৰহ্মপুত্ৰৰ কাৰণেই আমাৰ ধৰক যিখিনি বতৰৰ কাৰণে আগলি বতৰা দিয়া বা এনেকুৱা ধৰণৰ বতৰত কেনেকুৱা ধৰণৰ আহিব পাৰে, এনেকুৱা কৃষি পৰামৰ্শ দিয়া, এইটো কিষাণ আমাৰ এটা পৰামৰ্শ এটা কি নাম আছে, এইটো এইটো আপোনাৰ এটা এগ্ৰ'মেট এডভাইচ ছাৰ্ভিচ বুলি কোৱা হয়। তাৰমানে এইটো বতৰ বিজ্ঞানৰ লগত ৰিলেটেড কৰি পিনে, কাৰণ এইটো ধৰক আজি তাপমান, আৰ্দ্ৰতা বা বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি পোক পৰুৱা বেমাৰ আজাৰবোৰ আহে। আৰু ইয়াতে এটা আটাইতকৈ ডাঙৰ কথা এটা আমি ক'ব খুজিছোঁ যে কৃষকে এটা বস্তু সদায় মন কৰিব, এই যে পোক পৰুৱা বেমাৰ যে ক'ৰ পৰা আহে, সেইটো বেলেগৰ পৰা নাহে। এবং তেওঁলোকৰ যিটো জীৱন চক্ৰ, প্ৰথমতে পলু হ'ল, প্ৰথমে লেটা, পলু, তাৰপিছত পখিলা, তাৰপিছত গোটেই বস্তু তেনেকুৱা এতিয়া চক্ৰাকাৰে ঘূৰি থাকে। গতিকে কৃষকক আমি ট্ৰেইনিঙৰ যোগেদি এইটো কথা বুজাব লাগিব যে তাৰ মাজত যদি কোনোবা এটা পলু অৱস্থাতেই হওক বা পখিলা অৱস্থাত হওক বা মূল পোকটো অৱস্থাত যদি আমি কিবা কাৰণত তাক নষ্ট কৰি দিব পাৰোঁ, সেই জীৱন চাইকেলটো মানে সম্পূৰ্ণ কৰিব নোৱাৰে, তেতিয়া আৰু কেতিয়াও হ'ব নোৱাৰে। তো গতিকে এইটো ক্ষেত্ৰতে মানে কৃষি বিভাগ, কৃষি বিশ্ববিদ্যালয়, কৃষক আৰু সকলোৱে কৃষি বিজ্ঞান কেন্দ্ৰ, এই 5টা আমি খুঁটা বুলিয়ে কৈছোঁ, লাই খুঁটা একেলগতে কৰি গোৱালপাৰা জিলাখনৰ আমি চাৰিসীমাৰ ভিতৰত যিসমূহ আমাৰ খেতি পথাৰত মানে যিখিনি সমস্যা আছে, এই গোটেই কথাখিনি কেনেকৈ আমি এটা সুনিৰ্দিষ্টভাৱে সুসংগঠিতভাৱে কেনেকৈ তাক এটা সমাধানৰ সূত্ৰ আমি চিৰদিনৰ বাবে আমি উলিয়াব পাৰোঁ, তাৰ কাৰণে আমি এইটো চেষ্টা কৰিব লাগিব। আৰু ইতিমধ্যে এই প্ৰযুক্তিবিলাক আমাৰ লিপিবদ্ধ কৰা হৈছে। খালি কৃষকক এটা হৈছে কি, এতিয়া ধৰক আপুনি কৃষক, আপোনাক আমি ট্ৰেইনিঙত জনালোঁ, কিন্তু আপুনি এপ্লাই কৰিব পৰাকৈ আপোনাক আমি মানে স্কিল ডেভেলপমেণ্ট বা দক্ষতাটো কৰিব লাগিব। তো এইবিলাকেই হ'ল তাৰ ইন্ধন। আজি আপুনি চাব যে মানে পোক লাগি গৈছে, ধৰক আজি বিলাহীত আপোনাৰ ব্লাইট বেমাৰ লাগিছে, আলুত ব্লাইট বেমাৰ লাগিছে, কিন্তু তেওঁৰ সৰু মৰু এটা স্প্ৰেয়াৰ আছে, কভাৰ কৰিব নোৱাৰে। আজি ইয়াত যিটো পাৱাৰ স্প্ৰেয়াৰ দেখা হৈছে, কম সময়তে গোটেই বহুত বিঘা মাটি কভাৰ কৰিব। আৰু এইটোৱে মানে পাতৰ ওপৰখিনিতো স্প্ৰে কৰিব, তলতো কৰিব, যাতে যিটো বেমাৰ তলত থাকে সেইটো কভাৰ হয়। এনেকুৱা ধৰণকে আমি ছায়েন্স আৰু টেকন'লজি মানে যিটো আমাৰ ধৰক বিজ্ঞান আৰু প্ৰযুক্তিৰ যোগেদি গোৱালপাৰা জিলাৰ কৃষকৰ মানে আৰ্থসামাজিক উন্নয়নটো আমাৰ কৃষিৰ যোগেদি আমি কৰিম বুলি আমি আঁচনি লৈছোঁ।